হেল্ল' এভৰিৱান, এয়া ৰাতিপুৱাৰ দৃশ্য দেই। ৰাতিপুৱা ঘৰৰ মুখত খুৰাই অলপ সহায় কৰি দিলে মোক। আৰু এয়া দেখিছেনে, কুহিক স্কুলত থ'বলৈ ওলালোঁ। আৰু এয়া তাই ৰেডি হৈ দেখিছেনে কি স্কুল যাবলৈ পাই ফূৰ্তি। এতিয়া ল'ৰা ছোৱালীবোৰ লগ পাই যে কাইলৈ ঘৰত সৰু সুৰাকৈ নাম এষাৰ পাতিছোঁ, সেইবাবে কামবোৰ গোটেই ঘৰত পৰি আছে। অলপ বাৰু কৰি থৈ আহিছোঁ। আৰু এয়া আহি সোমালোঁ ওচৰৰে কবিতা বাইদেউৰ ঘৰত চব্জি নিবলৈ, কিন্তু তেওঁ আকৌ মোক লুচি চব্জি খুৱাই পঠালে। আৰু ইয়াত দেখিছেনে তেওঁ কৰা পাচলি কিমান যে ধুনীয়া হৈছে আৰু কিমান কৰ্মী মহিলা কি ক'ব। আৰু তেওঁ অলপ ধনিয়া মোক ফিৰতেই দিলে। তাৰপিছত সেয়া লৈ পেলাই মই সোমালোঁ আকৌ কল ল'বলৈ। আৰু বৰ্তাৰ পৰা আমি সদায় কল লওঁ, আৰু এয়া কল ল'লোঁ দেখিছেনে ইমান ধুনীয়াকৈ দিয়ে তেওঁ কলবোৰ। তাৰপিছত এয়া ঘৰ আহি পালোঁ আৰু দেখিলোঁ খুৰাই আকৌ পাতখিনিও ধুইছে। পাতখিনি কালি বালিগাঁৱৰ পৰা আনিলোঁগৈ। আৰু এয়া তাৰপিছতে মই ঘৰ চাফা কৰাত লাগি গ'লোঁ। আজি আকৌ বতৰটো অলপ ভাল, কানি কাপোৰ সকলো ধুলোঁ আৰু এইবোৰ কিবা কিবি ধুই থোৱা বস্তু আছিলে এইবোৰ লগাই মেলি চব ঘৰখন অলপ চাফা কৰি দিলোঁ। কিবা এটা পাতিলে ঘৰখন লেতেৰা হৈ থাকিলে মনটো ভাল নালাগে। তাৰপিছত এয়া ৰেডি হ'লোঁ আকৌ কুহিক স্কুলৰ পৰা আনিবলৈ। আৰু এয়া দেখিছেনে আগফালে সৰুকৈ এখন ৰভাও দিছোঁ। আৰু স্কুললৈ যাওঁতে অলপ মিঠাইও লৈ ল'লোঁ কাইলৈৰ বাবে। ঘূৰি আহি আকৌ এয়া ল'ৰাকেইজনক লাল চাহ আৰু বিস্কুট খোৱালোহি। আজি মিঠাই চিঠাই একোৱে নাছিলে, মিঠাই আনিছিলোঁ কিন্তু কাইলৈৰ বাবে। এইবোৰ আকৌ চব্জি বজাৰ কালিয়ে এওঁ কৰি থৈ গৈছে। আৰু ইয়াত দেখিছেনে তেওঁলোক ৰভা দি গ'ল আৰু ময়ো পটাপট এখন শাৰী ল'লোঁ। কিমান যে গজাল পেলাই থৈ গৈছে কুহিৰ ভৰিত সোমাব বুলি। তাই আকৌ দেখিছেনে মোৰ ভাগৰ চেণ্ডেলযোৰ পিন্ধি লৈছে। মই কাম কৰি থাকিলে তাই এইবোৰ কৰিয়ে নটংকি দেখাই থাকে দেখিছেনে। তাৰপিছত এয়া আজি চিম্পুলকৈ ভাত খাই দিলোঁ, আলু পিটিকা ঘৰৰ পিঁয়াজ পাত দি কৰি ল'লোঁ আৰু দাইল ভাত। তাৰপিছতে দেখিছেনে কিমান গাল বাচন ওলালে, ধুই মেলি ইয়াক দুটা কেক ফেটি ল'লোঁ। আৰু এয়া ডিব্ৰুগড়ৰ মাহী, তেওঁলোকো তাৰ মাজতে আহি পালে। আৰু ঘৰৰ মুখৰ খুৰীয়ে এয়া তামোল পাণ কাটিছে। মাহীয়ে বোলে মই মটৰবোৰকে গুচাই থওঁ। তেওঁ সেইবোৰ কৰি তেওঁলোকক চাহ তামোল দিওঁ মানে এয়া মোৰ কেক দুটা ৰেডি হৈ গ'ল। আৰু আমাৰ ছোৱালী আইতাকৰ লগত খেলি আছে। মই আকৌ অলপ পিঠাও বনাই ল'লোঁ আৰু এইফালে ভাতৰ বাবে অলপ জাতিলাও চব্জি বনাই দিলোঁ। আৰু এওঁলোকৰ আৰাম দেখিছেনে। আজিলৈ আহিছোঁ, বাই।